অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰো আমি মই মোৰ প্ৰথম পৰিচয় সাংবাদিক আপোনালোক সাংবাদিক কৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ যতে সৰু তথ্য এটা পালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন গতিকে আমাৰ যি তথ্য যোগান ধৰিছে গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন আজি মই কিছু তথ্য লাভ কৰিছোঁ সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম কিন্তু মোৰ কনফিডেন্স বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছোঁ আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SITৰ সন্মুখত আজি আহি কথা ক'বলৈ সুতাব লাগিছে আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছোঁ সেই নোডেল অফিচাৰ মই এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলাই ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলাই কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্ত অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখলৈ আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত জুবিনৰ পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰত কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি পৰামৰ্শ কিবা তথ্য আপোনালোকৰ পৰা লৈছিল আমাৰ পৰা কিছু পৰামৰ্শ লৈছে মই বিভিন্ন পৰামৰ্শ দিছোঁ মই এই পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছোঁ আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নললে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ এটা প্ৰশ্ন সুধিব বিচাৰিম যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনা গোটেইখিনি জানিব বিচাৰে ৰাইজে এইটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিয়োগ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে জুবিন গাৰ্গ এনেকৈ কৰা হৈছে তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে হয়তো কাৰোবাৰ হত্যাৰ ধাৰা সন্নিৱিষ্ট হৈছে তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম আৰু পষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ আমাকতো ক'লে নহ'ব আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায় বহুতে সেই কথা ছিংগাপুৰৰ আচলতে 11 গৰাকী ব্যক্তিৰ ভিতৰত 10 গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7 গৰাকী আহিছে আৰু 3 গৰাকী অহাকালি আহিব অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে আৰু তেওঁলোকৰ ভাষ্যৰ যি কোৰবৰেটিভ যিখিনি এভিডেন্স সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ' এই গোটেইবিলাক কোৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্ত লৈ আহিব দ্বিতীয়তে মই আগতেই কৈছোঁ যে SIT তালৈ কিয় যোৱা নাই এই কথাটোৰ ব্যাখ্যাত তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছে যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আচল মীমাংস অতি শীঘ্ৰে কৰিব পৰা আৰু ৰাইজলৈ যিহেতু আপোনালোক 6 গৰাকী ব্যক্তি আছিল ৰাইজে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহে চাই আছে আপোনালোকে ওলাই আহিলে ৰাইজলৈ স্পষ্টভাৱে এই গোটেই ঘটনাক লৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব যে ৰাইজে মুখলৈ চাই আছে আপোনালোকৰ এতিয়া হৈছে আমাক যিবোৰ কথা কৈছে সেইবোৰ কথাৰ ভিত্তিত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ কিন্তু মই ভাবোঁ যে জুবিনৰ ন্যায় দিবলৈ কেৱল কথাৰে নহয় আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিটলৈ সমগ্ৰ অসমবাসীয়ে দাবী জনাব লাগে আমিও দাবী জনাইছোঁ চাৰ্জশ্বিটখন যাতে কঠোৰ হয় সেই চাৰ্জশ্বিটখনৰ পৰা যাতে কোনো খাই যাব নোৱাৰে সেইটো আমি বিচাৰিছোঁ অসমৰ ৰাইজক আমি এইটো কওঁ আমি বাৰে বাৰে এইটো কৈছোঁ যে জুবিনে ন্যায় পাব লাগে আৰু চাৰ্জশ্বিট যাতে কঠোৰ হয় তাৰ বাবে আমি সকলোৱে
আমি এটা কথা স্পষ্ট কৰি কৈ দিছোঁ যে চাৰ্জশ্বিটখনত অকল পোষ্টমৰ্টম ৰিপৰ্ট নহয়, পোষ্টমৰ্টম ৰিপৰ্টৰ লগতে কি নেগলিজেঞ্চি হৈছে, কিহৰ কাৰণে আজি আমি জুবিনক হেৰুৱালো, সেই কথাখিনি স্পষ্ট হ'ব লাগিব। আৰু সেই স্পষ্ট হবে মানুহৰ মাজত আমি জানিব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে জানিব লাগিব যে এই যিখন চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখনৰ পৰাই আচলতে যিজন দোষী তেওঁক সাব্যস্ত কৰি তেওঁক উচিত শাস্তি দিয়া হৈছে। আৰু সেইখিনি আমাৰ ৰাইজৰ কথা। ৰাইজৰ যিখিনি কথা আমি সাহসেৰে সৈতে, মই আকৌ কৈছো, আমি সাহসেৰে সৈতে মুখামুখি হৈছো, আমি সাহসেৰে সৈতে এই কথাখিনি গাড়ী কৈছো। আৰু আমি আৰু ইতিমধ্যে উকিলৰ লগতো আমি আলোচনা কৰিছো যে এনেকুৱা ধৰণৰ কথাৰ ফলত কেছটো দুৰ্বল হ'ব পাৰে নি, কাৰণ আমি সেই বিষয়ে সচেষ্ট আছিলো। কিন্তু এটা কথা যে আমাৰ লগত কেছৰ বিষয়ে বা তদন্তৰ বিষয়ে কোনো ধৰণৰ কথা, যিবিলাক গোপনীয় কথা, এইবিলাক কোনো ধৰণৰ আমাৰ লগত শ্বেয়াৰ কৰা নাই, একো ধৰণৰ শ্বেয়াৰ কৰা নাই। আমি খালি বিচাৰিছো, আমি সকলোৱে আপোনালোকৰ যিখিনি কথা, অসমৰ ৰাইজৰ যিখিনি কথা, সেইখিনি আমি ক'বলৈ সুযোগ পাইছো আজি। আৰু এটা কথা, জুবিন গাৰ্গ যিটো জনালে আমাক ছিংগাপুৰ আৰক্ষীয়ে, জুবিন গাৰ্গৰ মেডিকেল হিষ্ট্ৰীটোও কিন্তু বিচাৰিছে, কাৰণ তেওঁলোকে যিটো তদন্ত কৰি আছে, কাৰণ সেই হিষ্ট্ৰীটোৰ জৰিয়তেও তাৰমানে নেগলিজেঞ্চ হৈছে নেকি, বা সেই নেগলিজেঞ্চৰ ওপৰত এক প্ৰকাৰ সেই ধৰণৰ নেগলিজেঞ্চ হৈছে নেকি এটা ঠাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে বুলি আমাক জনাইছে। আমি আৰু এটা কথা কৈছো যে খুব সোনকালে এগৰাকী নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰা যাতে মিডিয়াক কথাবিলাক কৈ থাকে, যাতে আমাৰ সকলোৰে যিখিনি সন্দেহ যাতে মৰিখন কৰে, সেই কথাটো আমি কৰিছো। আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰো। মই মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনাৰ সংক্ৰান্তে যি তথ্য পাওঁ, য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম, কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে। মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে, সেইটো কোনো মিছা কথা, এইটো কোনো কথা নহয়। মই ভাবিছোঁ আজি যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল। আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব, SITৰ সন্মুখত আজি আহি কথা ক'বলৈ গোটাব লাগিছে। আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ, আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে, আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলাই, ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত, কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলাই। কোনটো বাতৰি শুদ্ধ, কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক, এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক, যাতে সঠিক বাতৰি সন্মুখত আহে। আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে, কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব, আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব। সেইখিনি পৰামৰ্শ কিবা তথ্য আপোনালোকৰ পৰা লৈছিল নেকি? আমাৰ পৰা কিছু পৰামৰ্শ লৈছে, মই বিভিন্ন পৰামৰ্শ দিছোঁ। মই বুলি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয়। কিন্তু আমি যি পৰামৰ্শ দিছোঁ, আপোনালোকে যিটো বিচাৰিছে, অসমৰ ৰাইজে যিটো বিচাৰিছে, আমি তেনেকুৱা পৰামৰ্শ দিছোঁ। আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায়। জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল। কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে, যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন, ইয়াৰ বাবে দায়ী কোন, শ্যামকান্ত মহোদয় কিয় ব্যৱস্থা নললে, সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম, যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনাৰ গোটেইখিনি জানিব বিচাৰে, ৰাইজেটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিয়োগ কৰিব, সাংবাদিক মেল অনুষ্ঠিত কৰিব, সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে, জুবিন গাৰ্গ এনেকৈ কৰা হৈছে। তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে। হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে, হয়তো কাৰোবাৰ হত্যাৰ ধাৰা সন্নিৱিষ্ট হৈছে। তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ, গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম। আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই, গতিকে কোৱাটো উচিত নহ'ব। আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই। আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ। তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ,
আৰু আমাকতো ক'লে নহ'ব, আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে নে নাই। যে আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায়, বহুতে সেই কথা কিন্তু কৈছে। কিন্তু ছিংগাপুৰৰ আচলতে 11 গৰাকী ব্যক্তিৰ ভিতৰত 10 গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7 গৰাকী আহিছে আৰু 3 গৰাকী অহাকালি আহিব। অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে আৰু তেওঁলোকৰ ভাষ্যৰ যি কৰ'বৰেটিভ যিখিনি এভিডেন্স সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ' সেই গোটেইবিলাক কৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্তলৈ আহিব। দ্বিতীয়তে মই আগতেই কৈছো যে SIT তালৈ কিয় যোৱা নাই সেই কথাটোৰ ব্যাখ্যাত তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে, এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে। আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব, তেওঁলোক কোন যাব, তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে। তেওঁলোকে সেইমতে উত্তৰ দিছে। তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে। আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব। ইতিমধ্যে অনুমতি বিচাৰিছিল। আমাৰ গোস্বামীদেৱে কৈছেই যে আজি ভাল খবৰ, এইটো আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে। এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে। গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আচল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যাব। আৰু ৰাইজলৈ যিহেতু আপোনালোক 6 গৰাকী ব্যক্তি আছিল, ৰাইজে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহে চাই আছে। আপোনালোকে ওলাই আহিলে ৰাইজলৈ স্পষ্টভাৱে এই গোটেই ঘটনাক লৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব যে ৰাইজে মুখলৈ চাই আছে আপোনালোকৰ? এতিয়া হৈছে আমাক যিবোৰ কথা কৈছে সেইবোৰ কথাৰ ভিত্তিত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছো। কিন্তু মই ভাবো যে জুবিনৰ ন্যায় দিবলৈ কেৱল কথাৰে নহয়, আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিটলৈ। সমগ্ৰ অসমবাসীয়ে দাবী জনাব লাগে, আমিও দাবী জনাইছো চাৰ্জশ্বিটখন যাতে কঠোৰ হয়, সেই চাৰ্জশ্বিটখনৰ পৰা যাতে কোনো সাৰি যাব নোৱাৰে সেইটো আমি বিচাৰিছো। অসমৰ ৰাইজক আমি এইটো কওঁ, আমি বাৰে এইটো কৈছো যে জুবিনে ন্যায় পাব লাগে আৰু চাৰ্জশ্বিট যাতে কঠোৰ হয় তাৰ বাবে আমি সকলোৱে আমি এটা কথা স্পষ্ট কৰি কৈ দিছো যে চাৰ্জশ্বিটখনত অকল পোষ্টমৰ্টম ৰিপৰ্ট নহয়, পোষ্টমৰ্টম ৰিপৰ্টৰ লগতে কি নেগলিজেঞ্চি হৈছে, কিহৰ কাৰণে আজি আমি জুবিনক হেৰুৱালো সেই কথাখিনি স্পষ্ট হ'ব লাগিব। আৰু সেই স্পষ্টভাৱে মানুহৰ মাজত আমি জানিব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে জানিব লাগিব যে এই যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনৰ পৰাই আচলতে যিজন দোষী তেওঁক সাব্যস্ত কৰি তেওঁক উচিত শাস্তি দিয়া হৈছে। আৰু সেইখিনি আমাৰ ৰাইজৰ কথা। ৰাইজৰ যিখিনি কথা আমি সাহসেৰে সৈতে, মই আকৌ কৈছো, আমি সাহসেৰে সৈতে মুখামুখি হৈছো, আমি সাহসেৰে সৈতে এই কথাখিনি গাড়ী কৈছো। আৰু আমি আৰু ইতিমধ্যে উকিলৰ লগতো আমি আলোচনা কৰিছো যে এনেকুৱা ধৰণৰ কথাৰ ফলত কেছটো দুৰ্বল হ'ব পাৰে নেকি, কাৰণ আমি সেই বিষয়ে সচেষ্ট আছিলো। কিন্তু এটা কথা যে আমাৰ লগত কেছৰ বিষয়ে বা তদন্তৰ বিষয়ে কোনো ধৰণৰ কথা, যিবিলাক গোপনীয় কথা, এইবিলাক কোনো ধৰণৰ আমাৰ লগত শ্বেয়াৰ কৰা নাই, একো ধৰণৰ শ্বেয়াৰ কৰা নাই। আমি খালি বিচাৰিছো আমি সকলোৱে আপোনালোকৰ যিখিনি কথা, অসমৰ ৰাইজৰ যিখিনি কথা, সেইখিনি আমি ক'বলৈ সুযোগ পাইছো আজি। আৰু এটা কথা, জুবিন গাৰ্গ যিটো জনালে আমাক ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মেডিকেল হিষ্ট্ৰীটোও কিন্তু বিচাৰিছে। কাৰণ তেওঁলোকে যিটো তদন্ত কৰি আছে, কাৰণ সেই হিষ্ট্ৰীটোৰ জৰিয়তেও তাৰমানে নেগলিজেঞ্চ হৈছে নেকি বা সেই নেগলিজেঞ্চৰ অপৰাধ এক প্ৰকাৰ, সেই ধৰণৰ নেগলিজেঞ্চ হৈছে নেকি এটা ঠাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে বুলি আমাক জনাইছে। আমি আৰু এটা কথা কৈছো যে খুব সোনকালে এগৰাকী নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰা যাতে মিডিয়াক কথাবিলাক কৈ থাকে, যাতে আমাৰ সকলোৰে যিখিনি সন্দেহ যাতে মৰিখন কৰে, সেই কথাটো আমি কৰিছো। আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰো। মই মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক।